নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FYUGP ছেকেণ্ড ছেমিষ্টাৰ এছামিছ ছাবজেক্টৰ কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে। আপোনালোকে যি ধৰণে চাব পাৰিছে ছেকেণ্ড ছেমিষ্টাৰ এছামিছ ছাবজেক্টৰ 2025ত হোৱা অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস যিটো পেপাৰ আছিলে এই পেপাৰটোৰ কুৱেশ্যনৰ লগতে আমি সকলোখিনি এনচাৰ আমি পঢ়িম। প্ৰথমে আপোনালোকে প্ৰথম 1 নম্বৰীয়া কুৱেশ্যন, যিহেতু 18টা 1 নম্বৰীয়া কুৱেশ্যন থাকিব। প্ৰথম কুৱেশ্যন 1 নম্বৰত আছিলে এ নম্বৰ, অৰুণোদয় কাকতখন কোন চনত প্ৰকাশ হৈছিল? এইটো কাৰেক্ট এনচাৰ হ'ব 1846। হয়তো এতিয়া আপোনালোকে সকলোৱে জানে 1846 চনত অৰুণোদয় কাকতখন প্ৰকাশ কৰা হৈছিলে। তাৰপিছতে আপোনালোকৰ নেক্সট কুৱেশ্যন আছিলে খ নম্বৰ, ৰাম নৱমী নাট্যখনৰ নাট্যকাৰ কোন? এইটো বি নম্বৰ, গুণাভিৰাম বৰুৱা আছিলে ৰাম নৱমী নাটকখনৰ নাট্যকাৰ। তাৰপিছতে গ নম্বৰ আছে মিৰি জীয়ৰী উপন্যাসখন কোনটো জনগোষ্ঠীৰ আধাৰত ৰচনা কৰা হৈছিলে? এইটো এনচাৰটো হ'ব মিচিং জনগোষ্ঠীৰ আধাৰত ৰচনা কৰা হৈছিলে। নেক্সট কুৱেশ্যন, নিমাতী কইনা কোন শ্ৰেণীৰ নাটক? নিমাতী কইনা গীত বা গীতি নাট্য শ্ৰেণীৰ নাটক। নেক্সট কুৱেশ্যন আছিলে আমাৰ 15 নম্বৰটো যে কমলাকান্ত ভট্টাচাৰ্যৰ জাতীয় গৌৰৱ কবিতাটি কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে? এইটো আপোনালোকৰ কোনখন কবিতা পুথি বুলি ক'লে চিন্তালন বা চিন্তা তৰংগ কবিতাটি চিন্তা তৰংগ কবিতা পুথিৰ পৰা লোৱা হৈছে, এনেধৰণে লিখিব পাৰে। নেক্সট কুৱেশ্যন যিটো আছিলে এইটো যে অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? এইটো আমি সকলোৱে জানো চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, ৰামধেনু যুগৰ এজন গল্পকাৰৰ নাম লিখা। বিভিন্ন গল্পকাৰৰ নাম আপোনালোকে লিখিব পাৰে। তাৰে ভিতৰত এজনৰ নাম হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছতে জ নম্বৰ, হে নাৰায়ণ হে মহানগৰ কথা কবিতাখনৰ কবিগৰাকীৰ নাম লিখা। এনচাৰটো হ'ব হে অৰণ্য হে মহানগৰ কবিতা পুথিখনৰ কবিগৰাকীৰ নাম হ'ল নৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন 2 নম্বৰ, 2 নম্বৰত যিহেতু যিকোনো 6টা লিখিব লাগে। ইয়াৰে প্ৰথম কুৱেশ্যন যিহেতু যিকোনো 6টা লিখিব লাগে 2 মাৰ্কৰ। আমি একেধৰণে পঢ়িম। ক নম্বৰটো আছিলে অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ নাম কি? আমি এনচাৰখিনি একেলগে পঢ়িম। প্ৰথমে কুৱেশ্যনখিনি চাই লওঁ। এইখন সংকলন কোন? দ্বিতীয়তে আছিলে আৱাসন কাকতখনৰ প্ৰথম সম্পাদকজনৰ নাম উল্লেখ কৰি কাকতখনৰ প্ৰকাশৰ চনটো লিখা। হেমচন্দ্ৰ বৰুৱাৰ গদ্যৰীতি দুটা বৈশিষ্ট্য উল্লেখ কৰা। সত্যনাথ বৰাই জীৱনৰ অমিয়া পাঠত কি দুই শ্ৰেণীৰ মানুহৰ উল্লেখ কৰিছে? লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন চুটিগল্পৰ পুথিৰ নাম লিখা। বিৰিঞ্চি কুমাৰ বৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা। এতিয়া আমি এনচাৰখিনি চাম। প্ৰথম কুৱেশ্যন আছিলে অসমীয়া ভাষাৰ প্ৰথমখন অভিধানখনৰ নাম হ'ল এ ডিকশ্যনাৰী ইন এছামিছ এণ্ড ইংলিছ। এইখন সংকলক হ'ল আমেৰিকান মিছনাৰী মাইলছ ব্ৰনছন। ইয়াতে লিখা আছে স্পেলিংবিলাক চাই ল'ব। দ্বিতীয় কুৱেশ্যন আছিলে যে আৱাসন কাকতখনৰ প্ৰথম সম্পাদক আছিল দীননাথ শৰ্মা। অৰ্থাৎ আৱাসন কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? দীননাথ শৰ্মা বা দীননাথ শৰ্মা। দ্বিতীয়তে কাকতখন 1929 চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল। তাৰপিছতে নেক্সট যিটো কুৱেশ্যন গ নম্বৰ যে হেমচন্দ্ৰ বৰুৱাৰ গদ্যৰীতিৰ দুটা বৈশিষ্ট্য হ'ল প্ৰথমতে তৎসম শব্দৰ প্ৰয়োগ আৰু দ্বিতীয়তে ব্যংগাত্মক আৰু যুক্তিনিষ্ঠতা। এইখিনি চাই ল'ব নিজে। তাৰপিছতে এনচাৰটো হ'ব নেক্সট কুৱেশ্যনৰ সত্যনাথ বৰাই জীৱনৰ অমিয়া পাঠত একালদৰ্শী যিসকলে কেৱল বৰ্তমানটোৱে সৰ্বস্ব বুলি ভাবে
আৰু কালদৰ্শী যিসকলে অতীত বৰ্তমান আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি কাম কৰে এই দুই শ্ৰেণীৰ মানুহৰ কথা উল্লেখ কৰিছে। তাৰপিছতে 9 নম্বৰ কুৱেশ্যনটো আছিলে উত্তৰ লক্ষীন বেজবৰুৱাৰ দুখন চুটিগল্প হ'ল সুৰভি আৰু সাধুকথাৰ কুকি। আৰু বহুতো আছে যেনে জোনবিৰি, এইটো আপোনালোকে লিখিব পাৰে। নেক্সট কুৱেশ্যন এনচাৰটো হ'ব বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱা আৰু ৰাচনা বৰুৱা ছদ্মনামত ৰচনা কৰা উপন্যাস দুখন হ'ল জীৱনৰ বাটত আৰু সেউজী পাতৰ কাহিনী। চ' এইখিনি আছিলে 2 নম্বৰৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। চ' তাৰপিছতে বাকী কুৱেশ্যনবিলাক চাব। নিমাতী কৌৰ ৰাজকুমাৰী তেওঁৰ মুখৰ মাত কোনে উলিয়াইছিল? চ' এইখিনি আপোনালোকৰ 4টা বাকী কুৱেশ্যন চাব। আপোনালোকে এইখিনি অপশ্যনেল হিচাপে দিয়া থাকিব। গতিকে যিকোনো 6টা লিখি দিছোঁ এইখিনি আপোনালোকে নিজে চাব। তাৰপিছতে আমি চাম এতিয়া 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনটো আছিলে যিকোনো 4টা লিখিব লাগে চমুটকা। ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য কৃতি কথা কবিতা অসমীয়া সাহিত্যৰ ইতিহাসত অৰুণোদয় আলোচনীৰ গুৰুত্ব। তাৰপিছতে নেক্সট আছিলে ডান্তে আৰু ব্ৰিটিছৰ প্ৰেম প্ৰকৃতি কবিতাৰ মূলভাৱ মিছনাৰীসকলৰ অৱদান আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য। কবি চন্দ্ৰকুমাৰ আগৰৱালা। চ' ইয়াৰ ভিতৰত যিকোনো 4টা লিখিব লাগে যিহেতু মই 4টা দেখুৱাই দিছোঁ। চ' প্ৰথমে আপোনালোকে চাব ভৱেন্দ্ৰনাথ শইকীয়াৰ ইয়াৰ বিষয়ে লিখা আছে যে তেখেতে অসমীয়া সাহিত্য জগতৰ এজন লব্য প্ৰতিষ্ঠিত সাহিত্যিক হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তেওঁ একেধাৰে চুটিগল্পকাৰ, উপন্যাস, নাট্যকাৰ আৰু বোলছবি পৰিচালক আছিল। তেওঁৰ সাহিত্যৰ মূল বৈশিষ্ট্য হ'ল মধ্যবিত্ত সমাজৰ অতি সূক্ষ্ম পৰ্যবেক্ষণ আৰু মানুহৰ মনস্তাত্ত্বিক বিশ্লেষণ। তেওঁৰ কেইখনমান উল্লেখযোগ্য চুটিগল্প সংকলন হ'ল প্ৰহৰী, সেন্দুৰ, গহৰ, শৃংখল, উপকণ্ঠ আদি। চ' এইখিনি আপোনালোকে চাই ল'ব যিহেতু ভিডিঅ'টো দীঘল হ'ব যদি বাৰে বাৰে কৈ থাকোঁ। কিন্তু কথা কবিতাৰ জনক বুলি কাক কোৱা হয় এইখিনি আপোনালোকে কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে জানি ল'ব। কবিতাৰ ভাৱ আৰু আৱেগক ছন্দৰ বান্ধোনত আবদ্ধ নকৰি গদ্যৰ মাধ্যমেৰে প্ৰকাশ কৰা ৰচনা ৰীতিকেই কথা কবিতা বা প্ৰজ পয়েট্ৰী বোলা হয়। অসমীয়া সাহিত্যত কথা কবিতাৰ জনক হ'ল যতীন্দ্ৰনাথ দুৱৰা। এইটো আপোনালোকে হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত এছামি যিসকলে পঢ়িছে MIL তেওঁলোকে গম পায়। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে অসমীয়া সাহিত্যৰ ইতিহাসত অৰুণোদয় আলোচনীৰ গুৰুত্ব। চ' অৰুণোদয় আলোচনীৰ বিশেষ গুৰুত্ব আছে এইখিনি চাব। এইটো বিশেষকৈ সংবাদ মাধ্যম আছিলে এখন যাক আমি অৰুণোদয় বুলি কৈছিলোঁ। চ' এইখিনি আপোনালোকে চাব। নেক্সট আছিলে 2য় নম্বৰ আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো জানি ল'ব। তাৰপিছতে আমি এতিয়া আলোচনা কৰিম 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ 10 মাৰ্কৰ থাকিব, যিকোনো 2টা লিখিব লাগিব। চ' এইখিনি প্ৰথম কুৱেশ্যন অসমীয়া ভাষা আৰু সাহিত্যৰ পটভূমি ৰচনাত ইয়াণ্ডা বসন্তীৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। চ' আমি যিকোনো ইয়াৰে 2টা আলোচনা কৰিম। কুৱেশ্যনখিনি ইয়াতে 5টা দিয়া আছে, 5টা আপোনালোকে চাব। প্ৰথমে আমি যিহেতু A নম্বৰটোৱে চাইছোঁ অৰ্থাৎ ক নম্বৰটোৱে চাইছোঁ ইয়াণ্ডা বসন্তীৰ অসমৰ ৰাজনৈতিক এইখিনি চাব। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰু মানৰ মাজত স্বাক্ষৰিত হোৱা ইয়াণ্ডা বসন্তীয়ে অসমৰ ৰাজনৈতিক আৰু সাহিত্যিক ইতিহাসত এক নতুন মৰ আছিল। ইংৰাজ শাসনৰ সূত্ৰপাত এই সন্ধিৰ জৰিয়তে অসমত আহোম শাসন অন্ত পৰে আৰু ব্ৰিটিছ শাসন আৰম্ভ হয়, যাৰ ফলত অসমীয়া সমাজখন পশ্চিমীয়া শিক্ষা আৰু সংস্কৃতিৰ সংস্পৰ্শলৈ আহে। এইখিনি চাব আপোনালোকে। নেক্সট যিটো কুৱেশ্যন এইটো দি আছে যিটো আপোনালোকৰ অসমীয়া ভাষা সাহিত্যৰ অন্যতম কাণ্ডাৰী আৰু সমাজ সংস্কাৰক হেমচন্দ্ৰ বৰুৱাই যিহেতু তেখেতৰ বিষয়ে লিখিব লাগে এইখিনি পইণ্ট হিচাপত দিয়া আছে, আপোনালোকে চাই ল'ব। ইয়াতে 4টা পইণ্ট দিয়া আছে, এইখিনি খুবেই ইম্পৰ্টেণ্ট হয়, একেবাৰে শেষৰটো। চ' এইখিনি আপোনালোকৰ ভিডিঅ'টো আছিলে। কিবা বুজি নাপালে আপোনালোকে কমেণ্ট কৰিব পাৰে, আমি কমেণ্টৰ সহায়ত আপোনালোকক কিছু বুজাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।